হাই এভৰিৱান, আপোনালোক সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাইছোঁ গাহৰি মাংস নেপাপু আৰু মেচাকি পাতেৰে। প্ৰথমতে গাহৰি মাংসটো বইল কৰাই আছিলে, সৰু সৰুকৈ কাটি ল'লোঁ আৰু কেৰাহীত তেল অলপমান ঢালিছোঁ, বেছি ঢালা নাই। তাৰপিছতে গাহৰি মাংসখিনি দি দিছোঁ আৰু অলপ ভাজি লৈছোঁ। তাতে সোৱাদ অনুসৰি নিমখ হালধি দি দিছোঁ আৰু পিছত মই পিঁয়াজখিনি দি দিছোঁ, কাৰণ মাংসখিনিতো এনেও তেল ওলায় আৰু পিঁয়াজখিনিতো পিছত সিজিব, সেইকাৰণে। তাৰপিছতে ভাজি মাংসখিনি অলপ সিজি অহাত সেই সময়তে মই পাতখিনি সৰু সৰুকৈ কাটিখিনি দি দিছোঁ আৰু পাতখিনি অলপ দেৰি সিজাই লৈছোঁ, কাৰণ পাতখিনি অলপ টান আছে। তাৰপিছতে সিজাই যেতিয়া পাতখিনি কোমল হৈ আহিছে, এই সময়তে ইয়াত বিলাহী এটা কাটি দিছোঁ আৰু থেতেলিয়াই থোৱা আদা ৰচুনখিনিও দি দিছোঁ আৰু জালুক অলপ দি দিছোঁ আৰু জলকীয়া কেইটামান দি দিছোঁ আৰু মোৰ গাহৰি মাংস ৰেডি। এই গাহৰি মাংসটো কিন্তু মোক দাদা আৰু বৌ এজনীয়ে গুৱাহাটীৰ পৰা আনি দিছিলে। মই যিহেতু শ্বিলঙত গাহৰি মাংস কিনি নাখাওঁ, কাৰণ শ্বিলঙৰ গাহৰিখিনি ইমান খাবলৈ ভাল নহয়। কেতিয়াবা খাওঁ আৰু কোনোবা আনি দিলে মানে। আজিলৈ আহিলোঁ, বাই বাই।